দেখা গৈছে কিছু নাই বিজেপিয়ে প্ৰাৰ্থী দিব পৰা নাই তেওঁলোকৰ প্ৰায় কাৰোবাৰ 10 কাৰোবাৰ 20 অধিক প্ৰাৰ্থী আছে কিন্তু ইয়াৰ বিষয়ে প্ৰাৰ্থী গ্ৰহণৰ পিছত মনোনয়ন দাখিলৰ দিহে আপুনি আগবাঢ়িছে আৰু আজি মুহাল ইফতাৰ মেহফিল গৈছে কি না আমাৰতো সৰু পাৰ্টি তেওঁলোকেতো বহুত ডাঙৰ পাৰ্টি ভিতৰত বহুত কথা থাকে আজি ঢিঙৰ নিচিনা সমষ্টিত 33 জন কংগ্ৰেছৰ টিকেটৰ দাবীদাৰ হৈছে ইয়াতে তো টিকেটটো এজনকহে দিব আৰু আমি গম পোৱা মতে বিভিন্নজন নেতাই আমাৰ প্ৰাৰ্থীসকলৰ পৰা অলপ লেনদেনো কৰিছে ইতিমধ্যে মেজৰ লেনদেন কৰা মানুহ দুজন আজি দল ত্যাগ কৰি তেওঁলোক বিজেপিত যোগদান কৰি আছে গতিকে তেওঁলোকৰ কথাটো উকিয়া আজি কংগ্ৰেছ আৰু বিজেপিৰ নিচিনা দলবিলাকে সংখ্যালঘু মানুহক সদায় মানে অস্ত্ৰৰ নিচিনা ব্যৱহাৰ কৰি আছে আজি ইমানখিনি ল'ৰা তেওঁলোকৰ প্ৰতি আমাৰ সিম্পেথি আছে যে আজি 33 জন ল'ৰাক আজি যোৱা 6 মাহ ধৰি ঘূৰাই আছে আজি যোৱা 1.5 মাহত কংগ্ৰেছী কোনো কেণ্ডিডেটো নাই ফিল্ডত গোটেইখিনি মানুহে দিল্লীত অৱস্থান কৰিছে টিকেট এজনকহে দিব ইমানখিনি মানুহক কষ্ট দিয়াৰতো যুক্তি নাই আৰু বিজেপিৰো তেনেকুৱা ইয়াত কেনেকৈ চলে বলে কৌশলে মানুহৰ এবাৰ ভোট লৈ যাব পাৰি সেইটোৱেই তেওঁলোকৰ চিন্তা গতিকে আমাৰ যেহেতু এই জনগণৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে আমাৰ আজি প্ৰায় 1.5 বছৰ আগতে প্ৰতিটো আজি 22টা সমষ্টিত আমাৰ সিঙ্গল কেণ্ডিডেট পাৰ্টিয়ে ডিক্লেয়াৰ কৰিছে ভিতৰি কোৰ কমিটিয়ে ডিক্লেয়াৰ কৰিছে আৰু প্ৰজেক্ট কৰিছে আৰু যিকেইজন কেণ্ডিডেট আছিল দাবীদাৰ আছিল বা দলৰ যিখিনি আমাৰ পুৰণা সক্ৰিয় কৰ্মী আছিল তেওঁলোকৰ মাজৰ পৰা একদম মোষ্ট কম্পিটেণ্ট যি হয় তেওঁৰ নামটো তেওঁলোকে ফাইনেল কৰি থৈছে সেই হিচাপে আমাক জনগণৰ লগত সম্পৰ্ক ৰক্ষা কৰিব দিছে বিগত দিনবিলাকত আমি একদম চৰ অঞ্চলৰ দুৰ্গম অঞ্চলবিলাকত য'ত জিন্দগীত কোনো কেণ্ডিডেট কোনোদিন যোৱা নাই সেইবিলাক অঞ্চলতো আমি ঘৰে ঘৰে খোজকাঢ়ি আমি মানুহক লগ কৰিছোঁ যিখিনি মানুহে আমাক প্ৰতিশ্ৰুতি দিছে যে কোনোদিন কোনো কেণ্ডিডেট এই অঞ্চলত অহা নাই আপুনি যেতিয়া আহিছে আমাৰ 100% ভোট আমি আপোনালোকক দিম আৰু এই চৰ অঞ্চলৰ মানুহৰ পৰা যিটো ৱেভ আহে সেইটো ৱেভতে গোটেই সমষ্টিত তেনেকৈ চলে তো আমি আশা ৰাখিছোঁ যে বিগত দিনবিলাকত আমি যিহেতু জনগণৰ প্ৰতি দায়বদ্ধ অসমৰ এই সংখ্যালঘু মানুহৰ সমস্যাক লৈ পেলাই আমি চিন্তিত এই সমস্যা কেনেকৈ সমাধান কৰিব পৰা যায় যাৰ কাৰণে আমি বিভিন্ন ডেমক্ৰেটিক পদ্ধতিত বিভিন্ন এক্টিভিজমৰ মাধ্যমত আমি বিগত দিনবিলাকত আমি যুঁজি আছোঁ মইতো মোৰ জীৱনৰ প্ৰায় 40 বছৰ এই সংখ্যালঘু মানুহৰ বিভিন্ন সমস্যাৰ লগত জড়িত বিশেষকৈ নাগৰিকত্ব সমস্যা ভূমিৰ সমস্যা এই সমস্যাবিলাক আমাৰ মৌলিক সমস্যা যি সমস্যাবিলাক অন্যান্য জাতি জনগোষ্ঠীৰ নাই আমি বিচাৰোঁ এই অসমখন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এখন বৃহত্তৰ অসমীয়া জাতি গঠনত আমি অংশীদাৰ হ'ব বিচাৰোঁ ইয়াত প্ৰতিজন বনাফাইড ইণ্ডিয়ান চিটিজেনে ইয়াত সন্মান সহকাৰে স্বাভিমান লৈ এই দেশত জীয়াই থাকক প্ৰতিজন মানুহে ইজনে আনজনৰ সহায় হওক হিন্দু হওক মুছলমান হওক প্ৰতিজন মানুহে সমন্বয় আৰু সম্প্ৰীতিৰে ভাতৃত্বৰে এখন সমৃদ্ধ অসম গঢ়াত আমি সদায় আমি দায়বদ্ধ আৰু আমি তাৰ দায়বদ্ধতা আমি স্বীকাৰ কৰোঁ আপোনালোকে জানে আমাৰ নেতা হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেব তেখেতে শিক্ষাৰ ক্ষেত্ৰত হওক স্বাস্থ্যৰ ক্ষেত্ৰত হওক ডিজাষ্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰত হওক কৃষি বিপ্লৱৰ ক্ষেত্ৰত হওক তেওঁলোকে যিটো যুগান্তকাৰী যিটো জাগৰণৰ সূচনা কৰিছে তেনেকুৱা উদাহৰণ অন্যান্য ৰাজনৈতিক নেতা অন্যান্য ৰাজনৈতিক দল বা কোনো নেতাৰ মাজত তেনেকুৱা দৃষ্টান্ত আমি দেখিবলৈ নাপাওঁ আজি বিগত দিনবিলাকক তেওঁ হাজাৰ ডক্টৰ বনাইছে ইঞ্জিনিয়াৰ বনাইছে আজি APHC আজি UPHCৰ মাধ্যমত IASৰ মাধ্যমত IAS একাডেমীৰ মাধ্যমত ইতিমধ্যে বহুত প্ৰশাসনিক বিষয়া তেওঁলোকে বনাই আছে অহা দিনত বনাই যাব তেওঁলোকৰ সেইটো এটা এষ্টাব্লিছমেণ্ট আছে গতিকে আপুনি এই ক্ষেত্ৰত আপুনি যদি তুলনা কৰি চায় অন্যান্য ৰাজনৈতিক দলৰ বা কোনো নেতাৰ তেনেকুৱা এই জনগণৰ প্ৰতি দায়বদ্ধতা তেওঁলোকে কোনোদিন স্বীকাৰ কৰা নাই বা এই ক্ষেত্ৰত তেওঁলোকে কোনোদিন কাম কৰা নাই আজি চৰকাৰৰ ধন কেনেকৈ লুটিপুটি খাব পৰা যায় সেইটোৱেই বিভিন্ন পলিচিত তেওঁলোকে কাম কৰে কিন্তু আমি এজন আদৰ্শ পুৰুষৰ নেতৃত্বত আমি ৰাজনৈতিক দল কৰোঁ আমি জনগণৰ প্ৰতি দায়বদ্ধ গতিকে আমি যি হিচাপে আমি কাম কৰিব লাগে সৰুকৈ হ'লেও আমি সৰু পাৰ্টি আমি যিমানখিনি পাৰিছোঁ আমি জনগণৰ ওচৰত দায়বদ্ধতাৰ আমি চিনাকি দিছোঁ আমি আগবাঢ়ি গৈছোঁ আমি ইতিমধ্যে নমিনেশ্যন ফৰ্ম ল'লোঁ আমি ঈদৰ আগতে নমিনেশ্যন আমি ছাবমিট কৰিম
হয়তো হজরত মৌলানা বদরুদ্দিন আজমল সাহাবো আমাৰ লগত একেলগে থাকিব। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ নগাঁও জিলাৰ ইতিমধ্যে চামগুৰি, ৰূপহীহাট, ঢিং, মৰিগাঁও ডিষ্ট্ৰিক্টৰ লাহৰীঘাট, আজি নগাঁও ডিষ্ট্ৰিক্টৰ ৰহা আৰু হোজাই ডিষ্ট্ৰিক্টৰ বিনাকান্দি, এই মধ্য অসমৰ এই 6টাকে সমষ্টি ইতিমধ্যে আজি এটা নিশ্চিত বিজয়ৰ দিশত আমি আগবাঢ়িছে। মানুহ বিভ্ৰান্ত হৈছে কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈ, বিজেপিৰ প্ৰাৰ্থিত্বক লৈ বুলি সিহঁতে কি আৰম্ভ কৰিছে। সিহঁতে কেণ্ডিডেট নিদিয়ে নেকি? ইমান টকা পইচাৰ লেনদেন, ইমান খেলি মেলি যে আজি তেওঁলোকে এজন প্ৰাৰ্থিত্ব তেওঁলোকে চূড়ান্ত কৰিব পৰা নাই। গতিকে এইটো এটা যথেষ্ট উদ্বেগৰ বিষয় জনগণৰ কাৰণে। গতিকে জনগণ আজি বিভ্ৰান্ত হৈছে আৰু ভাবিছে বোলে যিটো আমাৰ অলৰেডি আমাৰ ডিচাইডেড যে আমি UDF দলকে আমি ভোট দিম। সেই হিচাপে আজি যিমান মানুহ আহিছে ইয়াত ইফতাৰ পাৰ্টিত, ইয়াত আপোনাৰ মোৰ দেন 50% মানুহ কিন্তু নন UDF, তেওঁলোক UDFৰ নহয়। এইবিলাক বিভ্ৰান্ত কংগ্ৰেছৰ মানুহ, আজি বিজেপিৰ মানুহ, তেওঁলোক আজি বিভ্ৰান্ত হৈছে বোলে নাই এইবিলাক দি পেলাই কাম নহ'ব। গতিকে আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত আমি ঢিং সমষ্টি নহয়, ঢিঙৰ লগত চামগুৰি, ৰূপহী, লাহৰীঘাট এই গোটেইকেইটা সমষ্টি আমি বিপুল ভোটত আমি জয়যুক্ত হ'ম, সেই আশা ৰাখিছোঁ। আপোনালোকেও আজি তন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আপোনালোকৰ যথেষ্ট দায়িত্ব আছে। মই আশা ৰাখিম আপোনালোকে এই ঢিং সমষ্টিৰ ক্ষেত্ৰতো আজি এটা যোগ্য ৰাজনৈতিক প্লেটফৰ্ম বা এজন যোগ্য নেতা নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকে বলিষ্ঠ ভূমিকা ৰাখিব, এইখিনি আশা আমি আপোনালোকৰ ওচৰত ক'ত থাকিব এই ক্ষেত্ৰত আপুনি কি ক'ব? এই কথাটো হৈছিল এটা পৰিৱেশ আপোনাৰ যোৱা লোকসভা নিৰ্বাচনত মানুহে ভোট দিওঁতে মূলত সাম্প্ৰদায়িক অত্যাচাৰী চৰকাৰ আজি নৰেন্দ্ৰ মোদীক ক্ষমতাচ্যুত কৰাৰ কাৰণেই ইণ্ডিয়া এলায়েন্স পাৰ্টিক মানুহে ভোট দিছিল। তেতিয়া সাময়িকভাৱে মানুহে UDFক বাহিৰত ৰাখিছে, যিহেতু UDF ইণ্ডিয়া এলায়েন্সৰ অংশীদাৰ নাছিলে। গতিকে তেওঁলোকে ইণ্ডিয়া এলায়েন্সৰ পক্ষত ৰাইজে ভোট দিছিলে। আমি মেণ্ডেটক কেতিয়াও ভুল বুলি নকওঁ, জনগণে যেতিয়া যি সিদ্ধান্ত লৈছে শুদ্ধ সিদ্ধান্ত লৈছে, সেইটো আছিল সময়ৰ দাবী। কিন্তু সেই ধাৰাটো পঞ্চায়ত নিৰ্বাচনলৈকে চলিছিল। পঞ্চায়ত নিৰ্বাচনতো আজি কংগ্ৰেছে এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল, যাৰ কাৰণে তেওঁলোকে ভাবিছিল যে এই ট্ৰেণ্ডটো এছেম্বলি ইলেকশ্যনলৈকে থাকিব। কিন্তু আমি দল জন্ম লোৱা 2005 চনত দল জন্ম হৈছে, 2006 চনৰ পৰা দলে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে। 2006 চন, 11 চন, 16 চন, 21 চনত আজি 4বাৰকে আজি ঢিং সমষ্টিত AIUDF বিপুল ভোটত বিজয়ী হৈছে। 2021 চনৰ নিৰ্বাচনত 1,07,000 ভোটত আমাৰ প্ৰাৰ্থীয়ে আজি আলহাজ আমিৰুল ইছলাম সাহেব বিজয়ী হৈছে। এছেম্বলি ইলেকশ্যনৰ সময়ত মানুহে চিন্তা কৰে যে এছেম্বলিত এই জাতিটোৰ সমস্যাক লৈ সবলভাৱে কোনে প্ৰতিনিধিত্ব কৰিব পাৰিব, সেইটো হৈছে মেজৰ কথা। গতিকে পঞ্চায়ত নিৰ্বাচনৰ আজি যিটো দৃষ্টিভংগী, লোকসভা নিৰ্বাচনৰ যিটো দৃষ্টিভংগী আৰু MLA ইলেকশ্যনৰ যিটো দৃষ্টিভংগী, এইটো সুকীয়া। MLA ইলেকশ্যনৰ ক্ষেত্ৰত আমি আশাবাদী আছিলোঁ প্ৰথমৰ পৰাই যে বিধানসভা নিৰ্বাচনত ভোট ঢিং সমষ্টিৰ ৰাইজে একমাত্ৰ UDFকে দিব। আৰু বিগত দিনত আমি যোৱা 1.5 বছৰ মই সমষ্টিৰ প্ৰান্তে প্ৰান্তে মই ঘূৰিছোঁ, হাজাৰ হাজাৰ লাখ লাখ মানুহক ব্যক্তিগতভাৱে সাক্ষাৎ কৰিছোঁ। মোৰ যিমানখিনি ইনফৰ্মেশ্যন আছে, যিমানখিনি মানুহক লগ পাইছোঁ, কোনো এটা মানুহে কোনোদিন নেগেটিভ পোৱা নাই। মানুহে কৈছে আমি আছোঁ আপোনাৰ লগত। গতিকে সেই পৰিস্থিতিটো আজি চবেই দেখা পাইছে। আমি কিন্তু দেখা পাইছোঁ আজি 1.5 বছৰ আগতে। বহুতে আমাৰ শুভাকাংক্ষী বহুতে কৈছিলে যে আপুনি এই নিৰ্বাচনটো নেখেলা ভাল নেকি। মোৰ একদম পিউৰলি মোৰ শুভাকাংক্ষী মানুহে মোক কৈছিলে যে আপুনি এই নিৰ্বাচনটো খেলা ভাল নেকি। ইমান চব মানুহে ৱাৰ্ড মেম্বাৰৰ পৰা AP মেম্বাৰ, প্ৰেচিডেণ্ট, জিলা পৰিষদ চব কংগ্ৰেছৰ জিকিছে, UDFৰ ভোট ক'ত? বোলে UDFৰ ভোটটো আছে। আৰু মোৰ জ্ঞান বিশ্বাস মতে মই আপোনালোকক কওঁ যে আজি ঢিং সমষ্টিৰ UDFৰ এজন ভোটাৰো দল এৰি যোৱা নাই আজিলৈকে, এজন ভোটাৰো যোৱা নাই। যোৱাবাৰ যদি UDF যোৱাবাৰ যদি 1,07,000 ভোটৰ ব্যৱধানত যদি UDF বিজয়ী হৈছিল, এইবাৰ বিজয়ৰ যিটো ব্যৱধান তাৰ মাত্ৰা বহুত বাঢ়িব। ইয়াতকৈ মই আজি আপোনালোকক কৈ থলোঁ, ওপৰত উঠিব ব্যৱধান মাত্ৰ। আৰু গোটেই অসমৰ ভিতৰত ঢিং সমষ্টিত আমি বিচাৰিছোঁ যে ঢিং সমষ্টিত গোটেই অসমৰ ভিতৰত এটা ৰেকৰ্ড সংখ্যক ভোটত যাতে আমি বিজয়ী হ'ব পাৰোঁ। এছেম্বলিত গোটেই অসমৰ ভিতৰত হায়েষ্ট নাম্বাৰ অফ ভোট ঢিং সমষ্টিৰ মানুহে কেনেকৈ দিব পাৰে, সেই আহ্বানটো আজি
আমি আপোনালোকৰ মাধ্যমত গোটেই ডিং সমষ্টিবাসী ৰাইজক আমি আহ্বান জনাইছোঁ।